হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ যিহেতুকে এক্সাম চলি আছিলে সেইবাবে এইকেইদিন ভিডিঅ' দিয়া নাছিলোঁ। আকৌ আজিৰ পৰা ভিডিঅ' দিম বুলি ভাবিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় নাই কমেণ্ট কৰিবচোন। টাউনত কাম কেইটামান আছিলে, সেইবাবে মই ৰাতিপুৱা গা পা ধুই ওলাই ল'লোঁ। এইফালে আণ্টিয়ে মোক ব্ৰেকফাষ্টটো বনাই দিলে। সঁচাকৈ আণ্টিয়ে যে ইমান বেছি মৰম কৰে, ইমান বেছি মোৰ লগত লাগি থাকে। সদায় ৰাতিপুৱা ব্ৰেকফাষ্ট বনাই খুৱাই থাকে মোক। কামটো কৰি পেলাই আহিলোঁ। পিছদিনাখন আকৌ কলেজত কাম কেইটামান আছিলে, মানে মোৰ কাজিন এটা এডমিশ্যন ল'বলৈ আহিছিলে, তো তাৰ লগতে মই কলেজলৈ বুলি গৈ দিছিলোঁ। এতিয়া মই কলেজ গৈ আছোঁ। কলেজত পিছে মোৰ চিনাকি লগৰ এটা লগ পালোঁ, সিও এডমিশ্যন কৰিবলৈ আহিছে, তাকো লগ কৰিলোঁ লগতে। এইফালে ইয়াতে ৰখি আছোঁ, এইখিনি ষ্টুডেণ্ট ৰখি আছে, পুৰা হৈছে ষ্টুডেণ্ট। ঘৰৰ পৰা আকৌ চব্জি দি পঠিয়াইছিলে, এইখিনি থ'বলৈ বুলি ৰুমত আহিলোঁ। তাৰপাছত অলপমান ওপৰত গৈছিলোঁ। ওপৰৰ ভিউটো ইমান বেছি ধুনীয়া হৈছে, চাওকচোন পাহাৰখন কি ধুনীয়া লাগিছে। তাৰ পৰা ভাইটিহঁতক ফোন কৰিছিলোঁ, তেহেঁতি হেনো যোৱাই নাই কলেজৰ পৰা। কলেজত বহুত টাইম ৰ'ব লগা হৈছে। স্পট এডমিশ্যন হৈছিলে, তো বহুত গধূলি হৈ গৈছে আৰু কলেজলৈ আকৌ গ'লোঁ মই। লাষ্টত যেনিবা এডমিশ্যনটো হৈ গ'ল, ময়ো ৰুমলৈ আহিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।